নমস্কাৰ জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে আজি দীৰ্ঘদিনেৰে পৰা তেখেতসকলৰ মাননি বৃদ্ধিৰ দাবীৰে আন্দোলন কৰি আছিলে। তেখেতসকলৰ মাননি বৃদ্ধিৰ দাবীৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে যোৱা 10 জানুৱাৰী তাৰিখে অসম কেবিনেট বৈঠকত মাননি বৃদ্ধিৰ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ইয়াতে এটা বিশেষ অনুৰোধ, যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছোঁ। তৃতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিল যে আমাৰ অংগনবাড়ী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল।